দুৰাৰোগ্য কেঞ্চাৰৰ কৰাল গ্ৰাসত এটা অঞ্চল শিশুৰ পৰা বৃদ্ধলৈকে আক্ৰান্ত কেঞ্চাৰত কিয় এনেদৰে বৃদ্ধি পাইছে কেঞ্চাৰত আক্ৰান্তৰ সংখ্যা আতংকিত অঞ্চলবাসী দুৰাৰোগ্য কেঞ্চাৰৰ কৰাল গ্ৰাসত ধেমাজিৰ এটা অঞ্চল শিশুৰ পৰা বৃদ্ধলৈকে ধেমাজিৰ বৰদলনি অঞ্চলৰ প্ৰায় 19 জনতকৈও অধিক লোক আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত শেহতীয়াকৈ অঞ্চলটোত এনেদৰে হঠাৎ কেঞ্চাৰ ৰোগৰ প্ৰাদুৰ্ভাৱে আতংকিত কৰি তুলিছে অঞ্চলটোৰ ৰাইজক স্থানীয় ৰাইজৰ সন্দেহ অঞ্চলটোৰ খোৱাপানীতে লুকাই আছে এই মাৰাত্মক ৰোগৰ বীজ বৰ্তমান যি দুৰাৰোগ্য ৰোগে আক্ৰান্ত কৰিছে আমাৰ বৰদলনি প্ৰায় কিখন গাঁৱতে ৰোগীৰ সংখ্যা দুটা এটাকে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কিয় হৈছে কি হৈছে আমি বিশেষ নাজানো আমাৰ বৰদলনি কলিতা গাঁৱতে বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে 4 জন বয়সস্থও আছে আৰু কম বয়সীয় আছে 2 জন আৰু ঠিক তেনেকে বালিজানত আছে বৰদলনি ভকত কৈবত্ৰ গাঁৱত আছে ভকত গাঁৱত আছে হালমাৰী মিচিং গাঁৱত আছে বালি গাঁৱত আছে কণ শিশু পৰ্যন্ত এই ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে পৰিলক্ষিত কৰিছে হয়তো কিছুমান ৰোগী এনেকুৱা আছে বিভিন্ন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে যদিও চিকিৎসকে অনুমান কৰিছে যদিও বিষয়টো মানে মুকলিকে কবলে তেওঁলোকে অসন্তোষিয়া হৈছে গতিকে হেতু কাৰণে ভাবিছো আৰু নিশ্চয় আক্ৰান্ত হৈ থকাই কোনোবা নিশ্চয় প্ৰতিখন গাঁৱতে ওলাব কাৰণ বিভিন্ন ৰোগে সানি ধৰা পৰিলক্ষিত হৈছে আৰু চিকিৎসা কৰি আছে পাছত হয়তো ৰিজাল্টটো এনেকুৱা হ'বগে যে তেওঁ ভাগৰো কেঞ্চাৰ হৈছে পৰিস্থিতি এতিয়া এনে ভয়ংকৰ পৰ্যায় পাইছেগৈ যে আক্ৰান্তৰ ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুজ ল'ব লগা হৈছে চিকিৎসকৰ দলে বিশেষকৈ অঞ্চলটোৰ খোৱাপানীৰ পৰীক্ষা কৰাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে চিকিৎসকৰ দলটোৱে অঞ্চলটোৰ ৰোগবিধৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ ব্যৱস্থা লোৱাৰ আশ্বাস চিকিৎসকৰ দলটোৰ এতিয়ালৈকে আমাৰ বৰদলনি অঞ্চলৰ কলিতা গাঁৱত ওলাইছে তাতে আমি 4 জন পাইছোঁ ভকত কৈবত্ৰ 2 জন হালমাৰীত 1 জন হলনা গাঁৱত 1 জন হালমাৰী মিচিং গাঁৱত 1 জন আৰু ভকত গাঁৱত 1 জন তেনেকৈ আমি পাই আছোঁ একজেক্টলি একেখন গাঁৱতে আমি কলিতা গাঁৱতে পাইছোঁ আৰু সেইকেইটা হ'ল প্ৰায় কলিতা গাঁৱৰ কেইটা থ্ৰট কেঞ্চাৰ ডিঙিৰ কেঞ্চাৰ আছে আৰু লিভাৰ কেঞ্চাৰ তাৰমানে গোটেইকেইটাই বেলেগ ধৰণৰ এতিয়ালৈকে যেটো মই ইনফৰমেশ্যন পাইছোঁ বৰদলনি এৰিয়াৰ তাৰে মোৰ হাতত এতিয়ালৈকে আহিছে 11 জনৰ 11 জন দেখিছোঁ তাৰ বেলেগ হেৰি আছে একেটা জেগাৰে নহয় বৰদলনি অঞ্চলৰ বিভিন্ন গাঁৱৰ ইয়াতে আমি দেখিবলৈ পাইছোঁ এতিয়া আমি প্ৰথম ওলোৱা কাৰণখিনি হ'ল কি কাৰণ আমি হিষ্ট্ৰীবোৰ ল'ব লাগিব যিহেতু মই এতিয়া আহিছোঁ হিষ্ট্ৰীবোৰ লোৱাৰ পিছত ক'ৰ পৰা কাৰ কেনেকুৱা চ'ৰ্চ ক'ৰ পৰা কেনেকৈ আহিছে এতিয়া ইয়াত দেখিছোঁ ইয়াত কিছুমান লিভাৰ কেঞ্চাৰ ওলাইছে কিছুমান লাঙৰ কেঞ্চাৰ ওলাইছে কিছুমান থ্ৰট কেঞ্চাৰ ওলাইছে কিছুমান ব্লাড কেঞ্চাৰ ওলাইছে কিন্তু বিভিন্ন কেঞ্চাৰ ইয়াত কোনো এবিধতে সামৰি হেৰি হৈ থকা নাই গতিকে এই কাৰণকেইটা উলিয়াবলৈ যাওঁতে আমি ভালেখিনি কথা চিন্তা কৰিব লাগিব আগত প্ৰতিজনৰ হেবিটবিলাক কেনেকুৱা তাহাঁতৰ ফেমিলি হিষ্ট্ৰীত ল'ব লাগিব ঠিক তেনেকৈ সিহঁতৰ কি খাদ্যৰ ডায়েটৰ সেইখিনি ল'ব লাগিব তেতিয়াহে আমি ক'ব পৰা যাব তাত তথাপিও কেঞ্চাৰ বুলি ক'লে আমি কিছুমান কেঞ্চাৰ কি কাৰণে হৈছে পটকনে কৈ দিব নোৱাৰিম অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধেমাজি